প্ৰভু যীশুখ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনালোকক অভিনন্দন জনালোঁ। পবিত্ৰ বাইবেলত মথিয়ে লিখা শুভবাৰ্তা 5 অধ্যায় 29 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, যদি তোমাৰ সোঁ চকুৱে তোমাৰ বিঘিনি জন্মায়, তেনেহলে তাক কাটি তোমাৰ পৰা উলিয়াই পেলাই দিয়া, কিয়নো তোমাৰ গোটেই শৰীৰ নৰকত পেলোৱা হোৱাতকৈ এটা অংগ নষ্ট হোৱাই তোমাৰ পক্ষে ভাল। মনুষ্যৰ মনত পাপ উৎপন্ন হয়। মনুষ্য অভিলাষত আকৰ্ষিত হৈ পাপ কৰাৰ সুযোগ বিচাৰি ফুৰে আৰু সুযোগ পালেই তেওঁ পাপ কৰে। মনুষ্যৰ অভিলাষে জুইত ঘিউ ঢলা যেন কাম কৰে। পাপমুক্ত জীৱন যাপন কৰিবলৈ মনুষ্যই অভিলাষৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণ কৰিব লাগিব। তেতিয়াহে তেওঁ ঈশ্বৰৰ দণ্ড নৰকৰ পৰা বাচিব পাৰিব। কিন্তু এইটো অসম্ভৱ আছে, নাইবা আমি কওঁ যে এইটো কেৱল ঈশ্বৰৰ সহায়তহে সম্ভৱ আছে। কেনেকৈ? প্ৰভু যীশুখ্ৰীষ্ট মনুষ্য ৰূপ ধাৰণ কৰিলে, মনুষ্য জাতিৰ পাপৰ বোজা নিজেই ল'লে, মনুষ্যৰ পাপৰ দণ্ড নিজেই সহিলে, বলিদান হ'ল আৰু মৃতবিলাকৰ মাজৰ পৰা তৃতীয় দিনা পুনৰ্জীৱিত হ'ল, যাতে যিকোনোৱে প্ৰভু যীশুত বিশ্বাস কৰে তেওঁ উদ্ধাৰ পায় আৰু ঈশ্বৰৰ অনুগ্ৰহৰ পাত্ৰ হয় আৰু তেওঁ আত্মা অৰ্থাৎ পবিত্ৰ আত্মাৰ সহায় পায়, যাৰ দ্বাৰাই তেওঁ অভিলাষৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পাৰে। সোঁ চকুক কাঢ়ি উলিওৱা অৰ্থ হ'ল মনৰ অভিলাষৰ কাৰণে পাপ কৰা। অভিলাষক নিয়ন্ত্ৰণ কৰাৰ অৰ্থ হ'ল সেই অংগক নাশ কৰা যিটো মনুষ্যৰ বাবে নৰকৰ দণ্ডৰ কাৰণ হয়। প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাসৰ দ্বাৰাই আপুনিও যেন এনেকৈ জয়যুক্ত জীৱন যাপন কৰিব পাৰিব, এয়াই ঈশ্বৰলৈ আমাৰ প্ৰাৰ্থনা আছে। ধন্যবাদ।